দেখিলোঁ পাইছে মই স্কুলত উপস্থিত আছোঁ বৰ্তমান 8:30 মই বিদ্যালয়ত আহি উপস্থিত হ'লোঁ কিন্তু এটেণ্ডেঞ্চ ল'ব পৰা নাই যিহেতু শিক্ষা হেতুৱে 7:30 এটেণ্ডেঞ্চ নলয় তাৰ বাবে এটেণ্ডেঞ্চটো শিক্ষা হেতু এপছত কেপচাৰ হোৱা নাই তাৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ শিক্ষা বিভাগক জনাব বিচাৰিছোঁ এই যিহেতু ইতিমধ্যে বিদ্যালয়ৰ যি সময়সূচী পাঠদানৰ সময়সূচী সলনি কৰা হৈছে তাৰ লগতে যি শিক্ষা হেতু পৰ্টেলৰ যিসমূহ সফটৱেৰ আপডেট সেই আপডেট কৰিব লাগিব যেহেতু যদিহে আপডেট নকৰে তেতিয়ালৈকে 7:30 আমি এটেণ্ডেঞ্চ দিব নোৱাৰিম আৰু যদি আমি বিদ্যালয়লৈ আহোঁ তেতিয়াহ'লে আমি 8:30 পেছৰ পৰাহে এটেণ্ডেঞ্চ দিব পাৰিম চ' আপোনাক দেখাব বিচাৰিছোঁ চাওক মই 7:35 বিদ্যালয়ত আহি উপস্থিত হৈছোঁহি কিন্তু বৰ্তমানলৈকে এটেণ্ডেঞ্চ কেপচাৰ হোৱা নাই এই যিহেতু দেখিছে আপোনালোকে ব্লু লাইনটো এই ব্লু লাইনটোৱে হৈ আছে অহাৰ পৰাই মই কেইবাবাৰ ট্ৰাই কৰিলোঁ বৰ্তমানলৈকে হোৱা নাই তাৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ দেখিবলৈ পাইছে আপোনালোকে 7:35 মই বিদ্যালয়ত আহি উপস্থিত হৈছোঁহি কেইজনমান ছাত্ৰ ছাত্ৰী ইতিমধ্যে বিদ্যালয়ত আহি উপস্থিত হৈছেহি তেওঁলোকেও এটেণ্ডেঞ্চ ল'ব পৰা নাই যিহেতু শিক্ষা হেতু এপত 8:30 পৰাহে এটেণ্ডেঞ্চ যিহেতু কেপচাৰ কৰা হয় আৰু তাৰ বাবে শিক্ষা হেতু এপটো ছফ্টৱেৰ কিছু আপডেট কৰিব লাগিব যিহেতু অত্যাধিক গৰমৰ বাবে বিদ্যালয়ৰ যি পাঠদানৰ সময়সূচী সলনি কৰিছে আৰু এই সলনি কৰাৰ লগতে শিক্ষা হেতুৰ যিহেতু এটেণ্ডেঞ্চ লোৱাৰ সময়সূচী সেইটো সলনি কৰিব লাগিব তেতিয়াহে শিক্ষা হেতু এপত এটেণ্ডেঞ্চ আমি দিব পাৰিম চ' আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিছোঁ যিহেতু বহু ছাৰ বাইদেৱে শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিব বিচাৰিছে কিন্তু এটেণ্ডেঞ্চ দিব পৰা নাই তাৰ কাৰণটো এইটোৱে যে শিক্ষা হেতু এপত আপোনালোকে বিফ'ৰ 8:30 মানে 8:30 বজাৰ আগত এটেণ্ডেঞ্চ দিব নোৱাৰে সেয়েহে আপোনালোকে এটেণ্ডেঞ্চ দিব পৰা নাই তাৰ বাবে আপোনালোকে ভয় কৰিব নালাগে আপোনালোকৰ 8:30 পিছতহে আপোনালোকে শিক্ষা হেতু এপত আপোনালোকে এটেণ্ডেঞ্চ দিব পাৰিব আচ্ছা আপোনালোকৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ চ' ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাব ভিডিঅ'টো ইমানখিনি আছিলে ধন্যবাদ